এক যুদ্ধ বুলি ক'ব লাগিব যে বিগত দিনতো আমি এই যুদ্ধ অব্যাহত ৰাখিছোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ যিসমূহ এলেকা আছে, যিসমূহ আঞ্চলিক আছে, সেই আঞ্চলিকসমূহৰ উদ্যোগত আমি এই সজাগতা সভা অবিৰতভাৱে আয়োজন কৰিছোঁ। এই সমাজ ব্যৱস্থাত যিধৰণে কুসংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক এইবোৰে যিধৰণে গ্ৰাস কৰিছে, এইবোৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত হোজাই জিলা আমছুৱে আপোচবিহীনভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত উঠি অহা প্ৰজন্মৰ মাজত নিচাজাতীয় দ্ৰব্যৰ সেৱন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলক আমি যিকোনো মূল্যৰ বিনিময়ত এইসকলক ৰোধ কৰিব লাগিব আৰু এই নিচাজাতীয় দ্ৰব্য ব্যৱসায়ৰ লগত জড়িত যিসকল আছে, এইসকলক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আমছুৰ প্ৰত্যেকজন সৈনিকে কঠোৰ পদক্ষেপ লৈছে। প্ৰয়োজন সাপেক্ষে আমি যিকোনো ঠাইত যিকোনো মুহূৰ্তত খেদি হ'লেও কৰায়ত্ব কৰি আৰক্ষীক গতাই দিম। এই ক্ষেত্ৰত আমি একদম স্পষ্টভাৱে সেইসকলক সকীয়াই দিছোঁ, কোনো কাৰণতে যাতে এই নিচাজাতীয় দ্ৰব্য সেৱনৰ লগত জড়িত নাথাকে। আৰু আমছুৰ মূল মন্ত্ৰ আছে ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা। গতিকে সংখ্যালঘু এলেকাসমূহত শিক্ষাৰ ক্ষেত্ৰত যিসমূহ বাধা আহে, আৰ্থিকভাৱে জুৰুলা কিছু লোকে তেওঁলোকৰ সন্তানসকলক পঢ়াব নোৱাৰে, এই ক্ষেত্ৰত আমছুৱে যিকোনো ধৰণে আৰ্থিকভাৱে হওক বা আমছুৰ কোনোবা সৈনিকে তেওঁলোকৰ ঘৰত গৈ টিউশ্যন আকাৰে পঢ়াই হ'লেও এই লোকসকলক, এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগুৱাই লৈ যাব লাগিব। শিক্ষা অবিহনে সংখ্যালঘু লোকসকলৰ বিকল্প কোনো উপায় নাই। আৰু সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ ক্ষেত্ৰত এই যিধৰণে আক্ৰোশমূলক নীতি এই হিমন্ত বিশ্ব শৰ্মাই বা চৰকাৰখনে চলাই আছে, উগ্ৰ হিন্দুত্ববাদী নেতা পালিনেতাসকলে চলাই আছে, উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লে যোগ্য প্ৰত্যুত্তৰ দিব পৰা যাব আৰু ভাৰতীয় সংবিধানে দিয়া অধিকাৰ সাব্যস্ত কৰি সংখ্যালঘু লোকসকল অন্যান্য জাতি জনগোষ্ঠীৰ লগত আগুৱাই যোৱাৰ ক্ষেত্ৰত যিকোনো ধৰণৰ পদক্ষেপ হাতত লোৱাৰ ক্ষেত্ৰত সাহস গোটাব পাৰিব। আৰু এই ক্ষেত্ৰত আমছুৱে এক শক্তিশালীভাৱে, বলিষ্ঠভাৱে পদক্ষেপ লৈ এই লোকসকলক আমছুৰ পতাকাৰ তলত ৰাখি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথাসম্ভৱ পদক্ষেপ লৈ আগবাঢ়ি আছে। এক যুদ্ধ বুলি ক'ব লাগিব যে বিগত দিনতো আমি এই যুদ্ধ অব্যাহত ৰাখিছোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ যিসমূহ এলেকা আছে, যিসমূহ আঞ্চলিক আছে, সেই আঞ্চলিকসমূহৰ উদ্যোগত আমি এই সজাগতা সভা অবিৰতভাৱে আয়োজন কৰিছোঁ। এই সমাজ ব্যৱস্থাত যিধৰণে কুসংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক এইবোৰে যিধৰণে গ্ৰাস কৰিছে, এইবোৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত হোজাই জিলা আমছুৱে আপোচবিহীনভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত উঠি অহা প্ৰজন্মৰ মাজত নিচাজাতীয় দ্ৰব্যৰ সেৱন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলক আমি যিকোনো মূল্যৰ বিনিময়ত এইসকলক ৰোধ কৰিব লাগিব আৰু এই নিচাজাতীয় দ্ৰব্য ব্যৱসায়ৰ লগত জড়িত যিসকল আছে, এইসকলক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আমছুৰ প্ৰত্যেকজন সৈনিকে কঠোৰ পদক্ষেপ লৈছে। প্ৰয়োজন সাপেক্ষে আমি যিকোনো ঠাইত যিকোনো মুহূৰ্তত খেদি হ'লেও কৰায়ত্ব কৰি আৰক্ষীক গতাই দিম। এই ক্ষেত্ৰত আমি একদম স্পষ্টভাৱে সেইসকলক সকীয়াই দিছোঁ, কোনো কাৰণতে যাতে এই নিচাজাতীয় দ্ৰব্য সেৱনৰ লগত জড়িত নাথাকে। আৰু আমছুৰ মূল মন্ত্ৰ আছে ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা। গতিকে সংখ্যালঘু এলেকাসমূহত শিক্ষাৰ ক্ষেত্ৰত যিসমূহ বাধা আহে, আৰ্থিকভাৱে জুৰুলা কিছু লোকে তেওঁলোকৰ সন্তানসকলক পঢ়াব নোৱাৰে, এই ক্ষেত্ৰত আমছুৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।